কিছুমান মানুহে ধৰক আপোনাৰ কি হয় আমি ইউজুৱেলি ৰাতি ভাত খোৱাৰ পিছত 2-3 গ্লাছ পানী খাই দিওঁ তো এইটো আপোনাৰ অলপ ৰিডিউচ কৰিব লাগে গোটেই দিনটো যিমান পানী খাওক ৰাতি 6টা-7টা বজাৰ পিছত পানীটো অলপমান কমাই দিব লাগে মডাৰেশ্যন কৰক নহলে ৰাতি বেছি ভাগ যাব লাগিব পেছাব কৰোতে আৰু 3 নম্বৰ চাহ কফি কেফেইন যিবিলাক বস্তু থাকে এইবিলাক ৰাতি 6টা বা 7টাৰ পিছত চাহ কফি খাব নাপায় কাৰণ এইবিলাক আমাৰ মূত্ৰথলীক ইৰিটেট কৰে ইৰিটেশন হয় বস্তুটো গতিকে এইবোৰ বস্তু যদি আমি কনস্টিপেশনটো এভয়েড কৰো গতিকে এইবোৰ থুলমূলে আমি কওঁ যে এটো হয় লাইফষ্টাইল চেঞ্জেস হল ফার্স্ট স্টেপ প্রস্টেট ঠিক কৰাৰ কাৰণে আৰু নরমাল এক্টিভিটিটো ৰাখিব লাগে যিমান মানুহে খোজ কাঢ়িব নরমাল এক্টিভিটি কৰি থাকিব তেতিয়া আৰু ডায়েট সাইড বিলাক মাংস বেছি খাব নাপায় কনস্টিপেশন হয় তেতিয়া আমি প্রস্টেটটো অলপ কন্ট্রোল ৰাখিব পাৰো ফলমূল খালে ভাল যদি এইবিলাক কৰাৰ পিছতো একমাহ দুমাহ আপুনি চাই লওক যদি আপুনি কনস্টিপেশন এভয়েড কৰিছে পানী চানি বিলাক ভালকে খাইছে তাৰ পিছতো যদি প্ৰস্টেটৰ প্ৰবলেমটো কন্টিনিউ হয় তেতিয়াহে আমি মেডিসিন দিও কিন্তু মনত ৰাখিব প্ৰস্টেটৰ মেডিসিন এবাৰ যদি স্টাৰ্ট কৰো তেতিয়া আৰু বন্ধ কৰিব নোৱাৰে কাৰণ এটো লাইফ লং ব্লাড প্ৰেছাৰ সুগাৰৰ নিচিনা বস্তুটো হৈ যায় ৰাতি 7 বজাৰ পাছত পানী অলপ কমাই খাব লাগে মডাৰেট কৰিব লাগে আৰু ৰাতি খোৱাৰ আগতো বৰ বেছি পানী খাব নালাগে আৰু লগতে চাহ কফি এইবোৰ এভয়েড কৰিব লাগে ৰাতি 6 বজাৰ বা 7 বজাৰ পাছত